অৰুণোদয় আঁচনি টকা দিয়া হ'ব। এতিয়া যিসকলে পোৱা নাই তেওঁলোকৰ সেইবাবে বহুতখিনি সুবিধা হৈ পৰিব। এতিয়া আপোনালোকে ফৰ্মখিনি তাতে জমা দিলে হ'ব। এতিয়া আগন্তুক সময়ত আপোনালোকে টকা পাবলৈ গৈ আছে। আৰু যদি চাওঁ কৃষকসকলৰ সুবিধা আহিবলৈ গৈ আছে বহুতখিনি, আৰু তেওঁলোকক টকা দিয়া হ'ব। দিয়া মানে তেওঁলোকে যিখিনি ক্ষতিপূৰণ হৈছে সেইখিনি দিবই, আৰু কেনেকৈ কি হ'ব এই সকলোখিনি। আৰু নতুন নিযুক্তি প্ৰসংগটো যিহেতু বহুতে ওলাই আছে, মুখ্যমন্ত্ৰী মহোদয় এতিয়া নিযুক্তি প্ৰসংগটো ক'লে ADRE গ্ৰেড 3 গ্ৰেড 4 পৰা আদি কৰি অসম আৰক্ষী, তো এই সকলোবিলাক। তো আজি হৈছে 19 আগষ্ট। 19 আগষ্টৰ সন্ধিয়া খবৰকেইটা আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছোঁ। ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'বিলাকত সদায় আপোনালোকক কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া প্ৰথমটো যদি আমি খবৰ চাওঁ, তেনেহ'লে গড় মাৰি শেষ কৰা ৰকিবুল হুছেইনৰ পাৰ্টীয়ে কাজিৰঙা ৰক্ষাৰ কথা ক'লে মানুহে হজম নকৰে। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে এইদৰে মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী মহোদয়ে কৈছে, এতিয়া যিটো হ'ল আপোনালোকে গম পালে, বোকাখাট হওক বা এই যি নগাঁৱৰ যিসকল লোক, তেওঁলোকে কাৰ্য কৰি দেখুৱালে। এতিয়া তেওঁলোকে কৰিছে কি? এতিয়া তেওঁলোকৰ দিনত গড়বোৰ মাৰি শেষ কৰি দিছিল, আৰু এতিয়া আমি কি কৰিছোঁ? গড়বোৰ ৰক্ষা কৰিছোঁ। আৰু এই ক্ষেত্ৰত যদি এনেকুৱা ধৰণৰ প্ৰতিবাদ কৰিব লগা হয় তেওঁলোকে, আৰু তাৰ পৰিণতি তেওঁলোকে পালেই। আৰু এই ক্ষেত্ৰত ৰকিবুল হুছেইন ডাঙৰীয়াক একেবাৰে আমি যদি চাওঁ কটাক্ষ কৰা দেখা গৈছে। মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে গড় মাৰি শেষ কৰা ৰকিবুল হুছেইনৰ পাৰ্টীয়ে কাজিৰঙাৰ ৰক্ষাৰ কথা ক'লে মানুহে হজম নকৰে। কাৰণ কেলৈ? সেইখিনি মানুহে দেখিছে। এইদৰে মন্তব্য কৰা দেখা গৈছে। এতিয়া শিৱসাগৰ, চৰাইদেউ, নাজিৰা, ডিব্ৰুগড়, চন্টকটো এইবিলাক অঞ্চলত যিদৰে বানে ক্ষতি কৰিলে, তো তাৰ মূল কাৰণটো হৈছে কয়লা বা শিল। এইখিনি স্থানীয় ৰাইজে কৈছে, জনসাধাৰণে কৈছে, সকলোৱে কৈছে, চৰকাৰক কৈছে যে এইখিনি বন্ধ কৰি দিব লাগে। এতিয়া ইয়াৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰী মহোদয়ে এইটো মন্তব্য কৰিছে যে শিৱসাগৰত কয়লা নাই, আছে যদি মোক প্ৰথম দেখাই দিয়ক, প্ৰমাণ সহকাৰে ফটো এখন দিয়ক, মই বন্ধ কৰাই দিম। মুখ্যমন্ত্ৰী মহোদয়ে এতিয়া মন্তব্য কৰিছে। নাগালেণ্ডত আছে, সেইটো মই নাই বুলি ক'বলৈ যোৱা নাই। আৰু বাকী আৰু এই প্ৰসংগটো যেতিয়া নেকি উল্লেখ হয়, তেনেহ'লে মাৰ্ঘেৰিটাত নাই নেকি? তো এইবিলাক হয়। মাৰ্ঘেৰিটা ক'ত আৰু শিৱসাগৰ চন্টক ডিব্ৰুগড় ক'ত? তো তেওঁ এনেদৰে মন্তব্য কৰা দেখা গৈছে। যদি কিবা প্ৰমাণ দিব পাৰে যে শিৱসাগৰৰ এই অঞ্চলটোত ডিব্ৰুগড়, চন্টক, নাজিৰা, তো কোনোবা এটুকুৰা ঠাইত যদি আছে, তেনেহ'লে মই আজিয়ে বন্ধ কৰাই দিম বুলি মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। তো আপোনালোকৰ মতামত কমেণ্টত জনাবলৈ নাপাহৰিব। মুখ্যমন্ত্ৰী মহোদয়ে এইদৰে কথা কৈছে। ইকো চেঞ্চিটিভ জোনত পঞ্চতাৰকা হোটেল নিৰ্মাণত কোনো বাধা নাই। এতিয়া এই বিষয়টো লৈ যিহেতু কংগ্ৰেছে প্ৰতিবাদ কৰি আছিলে, দাবী জনাই আছিলে, আৰু ইয়াৰ পৰিণতি কি কেনেকুৱা ধৰণৰ হ'ল বা আপোনালোকে এই বিষয়টো গম পাইছে। এতিয়া এই কথা মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে ইকো চেঞ্চিটিভ জোনত পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰাত কোনো বাধা নাই বুলি মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰিছে। ৰাজ্যত 17 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব নতুন বিভাগ যুৱ কল্যাণ। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো মন্তব্য কৰিছে, আৰু এইখিনি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে যে হয়, নতুনকৈ এটা বিভাগ নিৰ্মাণ কৰা হ'ব। যিসকল যুৱক যুৱতী আছে, নিবনুৱা যুৱক যুৱতী, তেওঁলোকে সেই বিভাগৰ জৰিয়তে সকলোখিনি বিষয়খিনি উল্লেখ কৰিছে। এটা কথাটো হ'ল কি, এই নতুনকৈ এটা বিভাগ নিৰ্মাণ কৰিব। সেইখিনি নতুন বিভাগটো হৈছে যুৱ কল্যাণ বিভাগ। ৰাজ্যত 17 ছেপ্টেম্বৰৰ পৰা এই বিভাগটোৰ কাম কাজখিনি আৰম্ভ হ'ব। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে আৰু এটা কৈছে, কংগ্ৰেছে প্ৰতিবাদৰ কাৰণে বহু দিনলৈকে, কংগ্ৰেছে যিটো প্ৰতিবাদ কৰিলে এতিয়া আমাৰ কাজিৰঙাক লৈ, এই বিষয়টোক লৈ, তো এতিয়া বোকাখাট আৰু কলিয়াবৰ EJPৰ বাবে নিশ্চিত হৈ গ'ল। তো আমাক সেইখিনি আশীৰ্বাদে দিলে তেওঁলোকে। কাৰণ কেলৈ? ৰাইজ যিদৰে ওলাই আহিলে, ৰাইজ থাকিব লাগে বিৰোধীৰ লগত, যে চৰকাৰে কোনসমূহ কাম কৰিছে, কেনেদৰে কামবিলাক কৰিছে, ভালকৈ কৰিছে নাই কৰা। তেতিয়া কথাটো বিপৰীত সম্পূৰ্ণ হৈ গ'ল, আৰু এতিয়া নিশ্চিত হৈ গ'ল, EJPৰ বাবে নিশ্চিত হৈ গ'ল কলিয়াবৰ আৰু বোকাখাটত। এইদৰে মন্তব্য কৰা দেখা গৈছে। কংগ্ৰেছে অসমৰ ৰাজনীতি শিকাই নাই বুলি এইটো কথা কৈছে মুখ্যমন্ত্ৰী মহোদয়ে। শিকিবলৈ বহুত বাকী আছে, আৰু মই 25 বছৰ ৰাজনীতিত আছোঁ, মই এইখিনি বুজি পাওঁ। এতিয়া তেওঁলোকে সেইখিনি শিকাই নাই, আগন্তুক সময়ত তেওঁলোকে শিকিব লাগিব ৰাজনীতি কেনেকৈ কৰে। এইদৰে মন্তব্য কৰিছে। এতিয়া আৰু এটা কথা উল্লেখ কৰিছে, কেবিনেটত এই বিষয়টো সন্নিৱিষ্ট কৰিছে, আৰু এইখিনি ঘোষণা কৰা হৈছে যে কোচিং ইনষ্টিটিউট যিসমূহ প্ৰাইভেট, তো কোচিং ইনষ্টিটিউটৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ প্ৰশাসন। তো এই বিষয়ত সবিশেষ সকলোখিনি কথা জনাইছে। যদি 50জনতকৈ অধিক ছাত্ৰ ছাত্ৰী তেনেদৰে তাতে কোচিং চেণ্টাৰ হয়, সেইখিনি আয়ুক্তৰ পৰা, জিলা আয়ুক্তৰ পৰা কি কৰিব লাগিব, সেইখিনি কি কৰিব লাগিব, তেওঁলোকে জনাই ল'ব লাগিব। তেওঁলোকে সেইখিনি তাত জনাব লাগিব, আৰু তেওঁলোকে সেইখিনি আয়ুক্তই সেইখিনি তেওঁলোকক দিলেহে তেওঁলোকে কোচিং চেণ্টাৰ খুলিব পাৰিব। এই বিভিন্ন ধৰণৰ মন্তব্য। গৌৰৱ গগৈ এতিয়াও সৰু হৈ আছে। অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে, গৌৰৱ গগৈ এতিয়াও সৰু হৈ আছে, সৰু ল'ৰাৰ দৰে হৈ আছে।
কিয়নো বানপানীৰ সময়ত বানপীড়িতৰ সময়ত বান আক্ৰান্ত লোকসকলৰ লগত তেওঁ থাকিব লাগে। ৰাজনীতিৰ দূৰত এতিয়া যিটো অৱস্থা মহাপ্ৰলয় আহিলে একেবাৰে শেষ কৰি দিলে একোখনকৈ ঘৰ, সপোন একেবাৰে 20 বছৰ তেওঁলোকে পিছুৱাই গ'ল। তো এইটো সময়ত ৰাজনীতি কৰি লাভ নাই। ৰাজনীতি কৰিবলৈ হ'লে এইখিনি সময় আছে ৰাজনীতি কৰা। তো নিৰ্বাচনৰ সময়ত এতিয়া যিটো পৰিস্থিতি এইটো সময়ত তেওঁৰ দায়িত্ব কি? মই এটা সমষ্টি প্ৰতিনিধিত্ব কৰোঁ, শিৱসাগৰ সমষ্টি, বাকী তেওঁ যিহেতু সাংসদ হিচাপে কেইটা প্ৰতিনিধিত্ব কৰে এই যি সমষ্টি, তো এই ক্ষেত্ৰত তেওঁ কোনো ধৰণৰ গুৰুত্ব সহকাৰে লোৱা নাই কথাবিলাক, আৰু এতিয়াও সৰু ল'ৰাৰ দৰে হৈ আছে ব্যৱহাৰ আচাৰ এইবিলাক এনেদৰে অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰা দেখা গৈছে। ফেচবুক টুইটাৰে কাজিৰঙা ৰক্ষা নকৰে, মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আৰু মুখ্যমন্ত্ৰী মহোদয়ে কৈছে কাজিৰঙা ৰক্ষা কৰিবলৈ হ'লে স্থানীয় লোকসকল লাগিব, কোনোবা চোৰাং চিকাৰী আহিলে সেইখিনি স্থানীয় লোকে জনাব, বাকী ফেচবুক টুইটাৰে এইবিলাকে কেতিয়াও ৰক্ষা নকৰে আপোনাৰ কাজিৰঙা ৰক্ষা নকৰে। আৰু এটা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি উল্লেখ কৰি কৈছে যে ৰাজ্যৰ 9 স্থানত তেল উদ্যোগসমূহ তেলৰ সন্ধানত। আচলতে কি ONGC হওক অইল হওক আগতে পুৰণি যিসমূহ তেওঁলোকে খাদ সেই খাদৰ পৰা তেল উলিয়াই আছে, আৰু এই ক্ষেত্ৰত চৰকাৰে এতিয়া কি কৰিব, আগন্তুক সময়ত নতুন ক'ৰবাত তেলৰ সন্ধান পায় নেকি এইবিলাক কামত সহায় কৰিব চৰকাৰে, এইদৰে মন্তব্য কৰিছে। এতিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক বিদ্যুৎ শইকীয়াৰ প্ৰতিক্ৰিয়া যে এই কয়লাৰ লগত কোন জড়িত, কয়লা চিণ্ডিকেটৰ সৈতে কোন জড়িত, শিল খননৰ সৈতে কোন জড়িত, তো এইবিলাকক গুৰুত্ব সহকাৰে ল'ব লাগে, আৰু এই যি বিষয়টো চৰকাৰে গভীৰভাৱে লৈ চিন্তা চৰ্চা কৰি দোষীক কৰায়ত্ব কৰিব লাগে। বানপানীৰ সময়ত আমি ৰাজনীতি কৰিব বিচৰা নাই, সুশান্ত বৰগোহাঁই ডাঙৰীয়াই মন্তব্য কৰিছে, আৰু প্ৰসংগটো আপোনালোকে গম পাইছে কি বিষয়ত ওলাই আছে। অৰুণোদয় আঁচনি এতিয়া যিসকল মহিলা পোৱা নাই অতি সোনকালে তেওঁলোকে পাব। এতিয়া এইখিনি সমষ্টিয়ে একোটাকৈ কি কৰি দিব, অফিচ দিব, তাতে আপোনালোকে যি ওজৰ আপত্তি আছে তাতে আপোনালোকে দৰখাস্ত দিলে আগন্তুক সময়ত আপোনালোকে অৰুণোদয় দিয়া হ'ব, অৰুণোদয় টকা আপোনালোকক সোমাব। যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে আগন্তুক সময়ত আমি অতি সোনকালে যিসকল মহিলা পোৱা নাই ৰেচন কাৰ্ড যদি আপোনালোকে নাই আবেদন কৰি ল'ব, আৰু যিসকলৰ এতিয়া আছে ৰেচন কাৰ্ড তেওঁলোকে যাতে যি অৰুণোদয় অফিচটো তাতে প্ৰতিষ্ঠা কৰিব, অফিচটো খোলা থাকিব, তাত আপোনালোকে ওজৰ আপত্তিবিলাক দিলে আপোনালোকে সকলোৱে অৰুণোদয় আঁচনি টকা পাব। কৃষকসকলৰ যি ক্ষতিপূৰণ হ'ল, এতিয়া বানপানীত সকলোখিনি নষ্ট হ'ল, তেওঁলোকক ক্ষতিপূৰণ দিয়া হ'ব। কৃষকসকলে যিহেতু সপোন তেওঁলোকৰ হৈছে এই খেতিটোৱে, তো সকলোখিনি শেষ কৰি থৈ গ'ল, তেওঁলোকে সেইখিনি ফচল বীমাৰ জৰিয়তে হওক বা অন্যান্য পদ্ধতি হওক তেওঁলোকক সেইখিনি সহায় কৰা হ'ব। আৰু নতুন নিযুক্তিৰ ক্ষেত্ৰত এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ক'লে এই বছৰটো 2026 চনৰ এই বছৰটো প্ৰমোচন বাকী আৰু সকলোখিনি যিমান যি কাম কৰিব লগা আছে বেছিতকৈ বেছি এইবাৰ আমি পদত বিজ্ঞাপন ওলাবলৈ গৈ আছোঁ 2 লাখ। তো সেইবাবে আমি 27ৰ পৰাহে কামবিলাক আৰম্ভ কৰিম। এতিয়া আমি কি কৰিম, প্ৰমোচন হওক বা এই যি যাৱতীয় কামসমূহ আছে সেইখিনি কৰি ল'ম। আজি 19 আগষ্ট সন্ধিয়া খবৰ এইকেইটাই জনালোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আজিলৈ অন্য এটা ভিডিঅ'তে লগ পোৱাৰ